নহয় 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 সেনেকুৱা একো হোৱা নাই সেনেকুৱা অসুস্থ নহয় এতিয়া আহিছে আহি পেলাই অকণমান দুৰ্বল হৈ আছে আৰু হস্পিটেল ভৰ্তি কৰিবলগীয়া হোৱা নাই তেখেত যাব পাৰিব কোনে চিকিৎসা কৰি আছে এতিয়া ইয়াতে আমাৰ গোটেই মেডিচিনৰ ডিপাৰ্টমেণ্টে গোটেই আমাৰ 4জনীয়া গ্ৰুপ এটা পৰামৰ্শ নহয় পেকে সময়মতে খাব শুব ৰেষ্ট ল'ব সেয়া আৰু অকণমান এটা গোটেই জীৱনটো এটা ডাঙৰ খেলি মেলি হৈ গৈছেতো এই বস্তুটো আকৌ নতুন আকৌ নৰ্মেল হ'বলৈ অকণমান সময় লাগিব সেইটোৱে আৰু বেলেগ একো নাই হয় আজি আমাৰ জুবিন গাৰ্গৰ বিবাহ বাৰ্ষিকী আছিলে মেৰিজ এনিভাৰ্চাৰী আগতেও তেখেত থকা সময়তো আমি কি কৰোঁ ইয়াতে বৃদ্ধাসকলক তেওঁলোকে লৈ আনে ইয়াতে আমি আমাৰ হস্পিটেলৰ ফালৰ পৰা ফ্ৰী হেল্থ চেকআপ কৰাওঁ কনচালটেণ্টৰ আমাৰ অপিনিয়ন দেখুৱাই দিওঁ যাক যি লাগে আজি সেই হিচাপে আজি গৰিমা বাইদেউ আহিছিলে গৰিমা বাইদেউ আমাৰ মাজত থাকি বৃদ্ধাসকলক দেখা সাক্ষাৎ কৰিলে তাৰে ভিতৰত গোটেই চেকআপখিনি ভালকৈ গ'ল আৰু কিছুমান এনেকুৱা হৈছে এজন বা দুজন ৰোগী আৰু অকণমান হাৰ্টৰ প্ৰব্লেমো ডিটেক্ট হ'ল আমাৰ হস্পিটেলৰ ফালৰ পৰা তেখেতৰ যি কৰিবলগীয়া আছে আমি গোটেইখিনি কৰি দিম আজি বুলি নহয় এইবাৰ বুলি নহয় আগন্তুক দিনলৈও আমি আমাৰ হস্পিটেল পিয়াৰলেছ হস্পিটেল গুৱাহাটী আমি এই কামত জড়িত থাকিম বাইদেউক যিখিনি সহায় লাগে তো বাইদেউ আহি পেলাই অকণমান সময়ৰ কাৰণে আহিছে তেখেত অসুস্থ আৰু গোটেইখিনি আমাক চবকে ভালকৈ মাতি চাতি তেখেত এতিয়া যাবলৈ ওলাইছে নহয় 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 সেনেকুৱা একো হোৱা নাই সেনেকুৱা অসুস্থ নহয় এতিয়া আহিছে আহি পেলাই অকণমান দুৰ্বল হৈ আছে আৰু হস্পিটেল ভৰ্তি কৰিবলগীয়া হোৱা নাই তেখেত যাব পাৰিব কোনে চিকিৎসা কৰি আছে এতিয়া ইয়াতে আমাৰ গোটেই মেডিচিনৰ ডিপাৰ্টমেণ্টে গোটেই আমাৰ 4জনীয়া গ্ৰুপ এটা পৰামৰ্শ নহয় পেকে সময়মতে খাব শুব ৰেষ্ট ল'ব সেয়া আৰু অকণমান এটা গোটেই জীৱনটো এটা ডাঙৰ খেলি মেলি হৈ গৈছেতো এই বস্তুটো আকৌ নতুন আকৌ নৰ্মেল হ'বলৈ অকণমান সময় লাগিব সেইটোৱে আৰু বেলেগ একো নাই আপোনাৰ মৰম লগা কণমানি সন্তানটিৰ বাবে এখন বিশ্বাসযোগ্য শিক্ষানুষ্ঠানৰ সন্ধানত আছে নেকি তেন্তে এয়া আপোনাৰ বাবে অত্যন্ত ভাল খবৰ কিয়নো বহু সা-সুবিধাৰে পৰিপুষ্ট এখন সুন্দৰ নিৰ্ভৰযোগ্য শিক্ষানুষ্ঠান ইউৰোকিডছ এতিয়া আপোনাৰ চহৰ টিয়কত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত থকা এই প্ৰি স্কুলত শিশুৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা তথা সাৱধানতা অৱলম্বন কৰা হৈছে ঠিক তেনেকৈ ইউৰোকিডছ টিয়কত আপুনি লাভ কৰিব ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিজ যেনে CCTV কভাৰেজ টোটেল এৰিয়া ফায়াৰ এক্সটিংগুইশ্বাৰ এভেইলেবিলিটি TUV নৰ্থ ছেফটি চাৰ্টিফাইড filtered water provide, safe playground, all-time power backup facility, free Wi-Fi facility available, doctors on-call facility available. ইয়াৰোপৰি একাডেমিক ফেচিলিটিজ হিচাপে উপলব্ধ yoga for mental relaxation, practical activities with custom design syllabus, teacher-student ratio 1:10, one-to-one connect student with teacher, protected tables and chairs, special day, celebration, birthday and festivals, kids field trips for better understanding, parents-teacher meeting every quarter, online app for daily attendance and activities, abacus practice for better maths foundation, speaking English class ইত্যাদি গতিকে এনেধৰণৰ সুবিধাৰে পৰিপুষ্ট টিয়কৰ এই শিক্ষানুষ্ঠানৰ পৰা আপোনাৰ শিশুটিক কেনেকৈ আঁতৰাই ৰাখিব পাৰিব আমাৰ ঠিকনা টিয়ক হস্পিটেল তিনিআলি যোৰহাট আৰু যোগাযোগৰ নম্বৰ হৈছে 9886791452 অথবা 9165643469 ইতিমধ্যে 2026ৰ নামভৰ্তি চলি আছে গতিকে আপুনি সোনকালে উল্লেখিত নম্বৰত যোগাযোগ কৰিব পাৰিব মনত ৰাখিব আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত